নমস্কাৰ সকলোকে জ্ঞান একাডেমি চেনেলটোৰ পুনৰবাৰ স্বাগতম কৰিছোঁ। LPUP টিচাৰৰ ভেকেন্সি লগতে GT PGT HS টিচাৰ গোটেইকেইটা ভেকেন্সি সম্পৰ্কে আজি আপোনালোকক মই ডিটেইলছ সহকাৰে জনাব বিচাৰিছোঁ। পোনপ্ৰথমে মই LPUP টিচাৰ ভেকেন্সি সম্পৰ্কে জনাব বিচাৰিছোঁ যে LPUP টিচাৰ ভেকেন্সিৰ ক্ষেত্ৰত আপোনালোকে গম পাই চাগে প্লাস 5000 টিচাৰ অলমোষ্ট আবেদন প্ৰক্ৰিয়া চলি গৈছে। এই ক্ষেত্ৰত আপোনালোকে গম পাই চাগে গভৰ্ণমেণ্টৰ ফালৰ পৰা এটা অৰ্ডাৰ প্ৰদান কৰিছে যে এই টিচাৰ ভেকেন্সি বঢ়াই পেলাই প্লাস 9000 প্লাস ভেকেন্সি কৰা কথা আছে, কিন্তু এই কথাটো এতিয়ালৈকে ফাইনেলাইজ হোৱা নাই। ফাইনেলাইজ হ'লে আপোনালোকক মই চেনেলটোৰ ফালৰ পৰা জনাই দিম, ঠিক আছে বন্ধুসকল। নেক্সট GT আৰু যোনটো PGT টিচাৰ ভেকেন্সি এইকেইদিনৰ ভিতৰত হ'ব গৈ আছে। GT আৰু PGT টিচাৰৰ ক্ষেত্ৰত আপোনালোকৰ টেট কাম ৰিক্ৰুটমেণ্ট হয়, আপোনালোকে ঠিকেই শুনিছে, টেট কাম ৰিক্ৰুটমেণ্ট পৰীক্ষা হ'ব। এই পৰীক্ষা আপোনালোকে যদি পাছ কৰে তেন্তেহে আপোনালোকে এই যোনটো GT আৰু PGT টিচাৰৰ কাৰণে উপযুক্ত হ'ব তথা মানে পোষ্টৰ কাৰণে এলিজিবল হ'ব, ঠিক আছে। নেক্সট HS টিচাৰ ভেকেন্সি এতিয়ালৈকে গম পাই চাগে এই GT আৰু PGT টিচাৰৰ লগতে HS টিচাৰৰ ভেকেন্সিও খালী হৈছে আৰু সম্পূৰ্ণ পূৰ কৰাব। এতিয়ালৈকে গম পাই চাগে গভৰ্ণমেণ্টৰ ফালৰ পৰা অৰ্ডাৰ দিছে যে যিসকল SS যিসকল টিচাৰ আছিলে তেওঁলোকৰ মানে পাৰ্মানেণ্ট কৰাও সিদ্ধান্ত প্ৰদান কৰিছে। প্লাছ 35000 বুলি কৈছে, 35000 প্লাছ বুলি কৈছে। ইয়াৰ ক্ষেত্ৰত বহুতে কমেণ্ট কৰিব যে LPUP টিচাৰ ভেকেন্সিত এই যোনটো 35000 চাকৰিৰ ভিতৰত সোমাব নেকি, কিন্তু ইয়াৰ ক্ষেত্ৰত অনলি SSA আণ্ডাৰ টিচাৰৰ ক্ষেত্ৰতহে কোৱা হৈছে, এইটোৰ ক্ষেত্ৰত কোৱা নাই। এতিয়া নিউ যিসকল চিটেড কেণ্ডিডেট আছে, যিসকল চিটেড কোৱালিফাই কেণ্ডিডেট আছে তেওঁলোকৰ ভেকেন্সি মানে এডভাৰটাইজমেণ্ট ওলালেই আবেদন কৰিব পাৰিব। টেনশ্যন নল'ব, মই প্ৰতিদিনে ভিজিট কৰি আছোঁ, যিকোনো প্ৰকাৰৰ আপডেট আহিলে আপোনালোকক মই চেনেলটোৰ ফালৰ পৰা জনাই দিম। মুঠতে চেনেলটো ছাবস্ক্ৰাইব কৰিলে 100% আপডেটবোৰ পাই থাকিব। নেক্সট আপোনালোকে গম পাই চাগে BTRৰ UP টিচাৰৰ ভেকেন্সি মানে ভেৰিফিকেশ্যন চলি আছে, আৰু এই আপোনালোকে গম পাই চাগে 2 জুলাইৰ পৰা ষ্টাৰ্টিং হ'ব আকৌ ভেৰিফিকেশ্যন প্ৰচেছ। আগতে ভেৰিফিকেশ্যন হৈ গৈছিলে কিন্তু ইলেকশ্যনৰ কাৰণে অলপ ৰৈ গৈছিলে, এতিয়া গোটেইকেইটা প্ৰক্ৰিয়া সম্পূৰ্ণ হ'ব। আৰু BTRৰ মানে যিহেতু UR টিচাৰ আৰু LP টিচাৰৰ ভেকেন্সি অতি শীঘ্ৰে মুকলি পাব ভেৰিফিকেশ্যনৰ পিছতে, লগতে তাৰ লগতে অসমৰো ভেকেন্সি প্ৰক্ৰিয়া ষ্টাৰ্টিং হ'ব। গম পাই চাগে অসমৰ যোনটো LPUP টিচাৰৰ ভেকেন্সিৰ লগতে GT PGT টিচাৰৰ ভেকেন্সিৰ কাৰণে চৰকাৰে উপযুক্ত সিদ্ধান্ত দি দিছে, আৰু সেই সিদ্ধান্ত মতে অৰ্ডাৰ দি দিছে অফিচত, আৰু সেইমতেই SEBA সেবা যিটো বৰ্ড আছে তেওঁলোকে টেট কাম ৰিক্ৰুটমেণ্ট পতাৰ কথা আছে। আৰু আপডেটটো আহিলে আপোনালোকক জনাই দিম। মুঠতে চেনেলটো ছাবস্ক্ৰাইব কৰক, 100% আপডেটবোৰ পাব। এইখিনিতে আৰু এটা কথা কৈ দিব বিচাৰিছোঁ, এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক যাতে আপোনালোকৰ বন্ধু বান্ধৱীসকলেও কথাটো গম পায়, তথা চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখে যাতে আপডেটবোৰ আহিলে তেওঁলোকে সময়মতে পাবও পাৰে। ধন্যবাদ। ইমানেকৈ সামৰণি মাৰিছোঁ, ধন্যবাদ।